বিমান যাত্ৰাক লৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ এটা বিশেষ প্ৰস্তাৱ। যোৰহাট, গুৱাহাটী আৰু দিল্লীৰ মাজত পোনপটীয়া বিমানৰ বাবে এক প্ৰস্তাৱ আগবঢ়াইছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ সেই প্ৰস্তাৱৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে। গৌৰৱ গগৈৰ সেই প্ৰস্তাৱ বিবেচনা কৰি চোৱা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে এন চন্দ্ৰশেখৰণে। উল্লেখযোগ্য যে যোৰহাটৰ পৰা দিল্লীলৈ যি পোনপটীয়া বিমানৰ অভাৱ, এয়া দীৰ্ঘদিনীয়া। এই অভাৱ অনুভৱ কৰি আহিছে যোৰহাটবাসী ৰাইজে, কাৰণ যোৰহাট, গুৱাহাটী আৰু দিল্লীৰ মাজত পোনপটীয়া ৰিটাৰ্ণ ফ্লাইট নথকাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হয় যাতায়াতৰ ক্ষেত্ৰত। বিশেষকৈ বিমান যাত্ৰা কৰা যাত্ৰীসকলে, যোৰহাটবাসী ৰাইজ, ছাত্ৰ ছাত্ৰী বা বিভিন্ন কামত অহা যোৱা কৰা লোকসকলে সমস্যাৰ সন্মুখীন হৈ আহিছে। এইবাবে যে যোৰহাটৰ পৰা ডিব্ৰুগড় যাবলগীয়া হয়, ডিব্ৰুগড়লৈ যাবলৈ হলে 4 ঘণ্টাৰ সময়, নতুবা যোৰহাটৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া হলে 4-6 ঘণ্টা যাত্ৰা কৰিবলগীয়া হয় আৰু তাৰ পিছতহে বিমানেৰে দিল্লীলৈ যাবলগীয়া হয় বা দিল্লীৰ পৰা যোৰহাট অভিমুখে আহিব লাগিলে 4 ঘণ্টা বাট অতিক্ৰম কৰিবলগীয়া হয় স্থলপথেৰে। গতিকে এই সমস্যা দূৰ কৰাৰ বাবে এক প্ৰস্তাৱ আগবঢ়ায় যোৰহাটৰ সাংসদগৰাকীয়ে আৰু এই প্ৰস্তাৱৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই এই প্ৰস্তাৱৰ বিবেচনা কৰা হ'ব বুলি কৈ এই ক্ষেত্ৰত এয়াৰ ইণ্ডিয়া গ্ৰুপৰ সৈতে বা টিম এয়াৰ ইণ্ডিয়াৰ সৈতে কথা পতা হ'ব বুলি আশ্বাস প্ৰদান কৰে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে। যদিহে এই প্ৰক্ৰিয়া সম্ভৱ হয়, যদি এয়াৰ কানেক্টিভিটি সুচল হৈ উঠে যোৰহাট, গুৱাহাটী আৰু দিল্লীৰ মাজত, তেতিয়াহ'লে ইয়ে অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবেও এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি কোৱা হৈছে। কাৰণ অসমৰ মূল পৰ্যটনস্থলী কাজিৰঙা, মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো এই এয়াৰ কানেক্টিভিটিয়ে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিব। একে সময়তে যোৰহাটকে ধৰি গোলাঘাট, শিৱসাগৰৰ ৰাইজৰ বাবেও এক ডাঙৰ সকাহ হ'ব যদি যোৰহাট, গুৱাহাটী আৰু দিল্লীৰ মাজত পোনপটীয়া বিমানৰ চলাচল সম্ভৱ হয়।